ভেকুলী আমাৰ সকলোৰে চিনাকি। মণ্ডুক, বেং আদি নামেৰেও পৰিচিত ভেকুলী হৈছে বিচিত্ৰতাৰে ভৰা এনোৰা বৰ্গৰ অন্তৰ্গত জীৱ প্ৰজাতি। চুটি দেহ আৰু নেজ নথকাটো ইহঁতৰ অন্যতম বৈশিষ্ট্য। প্ৰাক-ট্ৰাইচিক যুগতে মাডাগাস্কাৰত ইহঁতৰ আটাইতকৈ পুৰণি জীৱাশ্ম প্ৰট'ফ্ৰগ উদ্ভৱ হৈছিল। অৱশ্যে আণৱিক ক্লক ডেটিং পদ্ধতিয়ে ইহঁত তাতোতকৈও 265 নিযুত বছৰৰ আগৰ প্ৰিমিয়ান যুগৰ জীৱ বুলি ঠাৱৰ কৰা হৈছে। পৰিস্থিতি তন্ত্ৰৰ এক উল্লেখযোগ্য প্ৰজাতি হৈছে ভেকুলী। আমাৰ অসমীয়া লোকসংস্কৃতিত প্ৰচলিত হৈ আহিছে ভেকুলীকেন্দ্ৰিক আচাৰ-অনুষ্ঠান। অৱশ্যে আমাৰ এই প্ৰতিবেদনত ভেকুলী বৈজ্ঞানিক বিশ্লেষণ আৰু লোকসংস্কৃতিত ইয়াৰ গুৰুত্ব সম্বন্ধে আলোচনা কৰিব বিচৰা নাই। ভেকুলীৰ খেতিক লৈহে আমাৰ এই বিশেষ প্ৰতিবেদন। ভাৰতবৰ্ষত ভেকুলীৰ খেতি বা ফ্ৰগ ফাৰ্মিং ব্যাপক ৰূপত প্ৰচলন হোৱা নাই যদিও এছিয়া মহাদেশৰ থাইলেণ্ড, ভিয়েটনাম, কাম্বোডিয়া, চীন, কোৰিয়া প্ৰভৃতি আদি দেশত ভেকুলী পালনৰ জৰিয়তে কেতবোৰ বৃহৎ উদ্যোগ গঢ় লৈ উঠিছে, যাৰ আৰ্হি আমিও গ্ৰহণ কৰিব পাৰোঁ। অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰায় 20% লোকে ভেকুলী খায় যদিও হোটেল, ৰেস্তোৰাঁ আদিত এবিধ সুস্বাদু মাংসৰ প্ৰচলন মাছ, কুচিয়া বা অন্যান্য মাংসৰ দৰে হোৱাগে নাই যদিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আদিত ভেকুলী মাংসৰ চাহিদা লক্ষণীয়। সেয়ে আমি ভেকুলী পালন কৰি সংশ্লিষ্ট ৰাজ্যসমূহলৈ প্ৰেৰণো কৰিব পাৰোঁ। এতিয়া আহক আমাৰ নিকটৱৰ্তী দেশসমূহে কৰা ভেকুলীৰ খেতি, ভেকুলীৰ মাংসভিত্তিক উদ্যোগ, ইয়াৰ বজাৰ ব্যৱস্থা, ৰপ্তানি প্ৰক্ৰিয়া সম্পৰ্কত কিঞ্চিত জ্ঞাত হওঁ। সাধাৰণতে এপ্ৰিল মাহৰ পৰা সমগ্ৰ বাৰিষা কালছোৱা ভেকুলীৰ প্ৰজনন আৰু বংশবৃদ্ধিৰ সময়। ভেকুলী পালকসকলে প্ৰথমে সুস্থ সবল ভেকুলী সংগ্ৰহ কৰি ওখ পকীবেৰাৰ 6 ইঞ্চিৰ পৰিষ্কাৰ পানীৰ পুখুৰীত এৰি দিয়ে। পানীত সেৰেঙাকৈ শাক-পাচলি অৰ্থাৎ ভেকুলীৰ খাদ্য পেলাই দিয়া হয়। প্ৰজননৰ পাছত মাইকী ভেকুলীয়ে কণী দিয়ে। কণীবোৰ ঘন নেটেৰে সংগ্ৰহ কৰি পৰিষ্কাৰ পানী অন্য এটা পুখুৰীলৈ স্থানান্তৰ কৰা হয়। কেইদিনমানৰ পিছত কণীবোৰৰ পৰা পোৱালি ওলায়। পোৱালিবোৰ মাছৰ দৰেই হয়, যাক লালুকি বোলা হয়। এই লালুকি বা ভেকুলীৰ পোৱালিবোৰক খাদ্য যোগান ধৰা হয়। এনেকৈয়ে কিছুদিন থকাৰ পিছত লালুকিৰ নেজবোৰ নাইকিয়া হয় আৰু ভেকুলীলৈ পৰিণত হয়। এনেবোৰ ভেকুলী জালেৰে ধৰি বেৰা দিয়া পুখুৰী বা মুকলি পুখুৰীত এৰি দিয়া হয়। পকী বেৰৰ পুখুৰীত ইহঁতৰ খাদ্য যোগান ধৰিব লগা হয় যদিও মুকলি পুখুৰীত বিশেষ খাদ্য যোগান নধৰিলেও হয়। ভেকুলী ডাঙৰ হোৱাৰ পাছত ইহঁতক ধৰি নেটৰ মোনাত ভৰাই বিক্ৰীৰ ব্যৱস্থা কৰে। এইবোৰ মুকলি বজাৰ, হোটেল আদিত বিক্ৰী কৰা হয় যদিও ভেকুলী মাংসভিত্তিক উদ্যোগত অধিক পৰিমাণে বিক্ৰী কৰা হয়। মুকলি বজাৰ আৰু উদ্যোগৰ মূল্য ভিন্ন ভিন্ন হয়। উদ্যোগত প্ৰতি কেজি ভেকুলী ভাৰতীয় টকাৰ মূল্যত 80 পৰা 100 টকাকৈ বিক্ৰী হয়। উদ্যোগসমূহত ভেকুলীৰ ঠেঙৰ নখবোৰ কাটি নিমখ পানীত ধুই পৰিষ্কাৰ কৰি 18 ডিগ্ৰী চেলছিয়াছ ঠাণ্ডাত ফ্ৰিজিং কৰা হয় আৰু বৰফৰ ফ্ৰিজিং বেগত ভৰাই বিক্ৰী কৰা হয়। সংশোধিত ভেকুলী মাংসৰ মূল্য প্ৰতি কেজিত 500 টকা পৰ্যন্ত। সাধাৰণতে ভেকুলী মাংস অতি সুস্বাদু আৰু নিৰোগী। খাদ্য ৰসিকসকলে ভেকুলী মঙহ বিভিন্ন পদ্ধতিৰে প্ৰস্তুত কৰি ইয়াৰ জুতি লয়। কেৱল এছিয়া মহাদেশতে নহয়, ইউৰোপ, আমেৰিকা, আফ্ৰিকা আদি অঞ্চলৰ দেশসমূহতো ভেকুলী মঙহৰ যথেষ্ট চাহিদা আছে। সংশ্লিষ্ট দেশসমূহে ভেকুলী সংৰক্ষণৰ বাবে জলাহ অঞ্চলৰ পথসমূহৰ দাঁতিত পুখুৰী, বিল আদি খন্দাই দিছে আৰু পথত দলঙৰ ব্যৱস্থা কৰি দিছে। আমাৰ অসমত প্ৰাকৃতিক অৱস্থাত পৰ্যাপ্ত পৰিমাণৰ ভেকুলী পোৱাটোৱেই ৰাজ্যখনত ভেকুলী খেতি কৰাটো যে সহজ কাৰ্য হ'ব, সেয়া সহজেই অনুমেয়। অসম তথা ভাৰতত বন্যপ্ৰাণী সংৰক্ষণ অধিনিয়মৰ অধীনত প্ৰাকৃতিক পৰিৱেশৰ পৰা ভেকুলী সংগ্ৰহ কৰা আৰু হত্যা কৰাটো আইন বিৰোধী কাৰ্য যদিও কৃত্ৰিম পদ্ধতিৰে ভেকুলী পালন আৰু উৎপাদনত চৰকাৰী বাধা আৰোপ নাথাকিলে এই খেতিৰ যোগেদি ৰাইজ নিশ্চিতভাৱে উপকৃত হ'ব। মীনাৰাম বৰুৱা স্পেচিয়েল ৰিপৰ্ট, UA নিউজ।